মেথছ আছাম ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। মই ৰক্তিম। ইতিমধ্যে আমি পঢ়ি আছিলোঁ। আজি আমি দশমমান শ্ৰেণীৰ যিটো সাধাৰণ গণিতৰ বিষয়ে আমি আলোচনা কৰিবলৈ গৈ আছোঁ। আৰু সাধাৰণ গণিতৰ ইতিমধ্যে আমি পঢ়ি আছিলোঁ কি যে আমি ত্ৰিকোণমিতিৰ যিটো 8 নম্বৰ চেপ্টাৰ আছিলে সেই পাঠটোৰ পঢ়ি আছিলোঁ। আৰু তাৰে ইতিমধ্যে আমাৰ 8.2 লৈকে ফিনিছ হৈছিলে। আৰু আজি 8.3 আমি গুচি যাওঁ। কিন্তু 8.3 জনাৰ আগতে তাৰ আগতে তোমালোকে কি কৰিবা, ডেছক্ৰিপশ্যনত চাবা, বাকী আগৰ লিংককেইটা তোমালোকে ক্লিক কৰি চাবা, সেইকেইটা চাই এইটো শিকিবা। আৰু সেইটোৰ লগত ইমান ৰিলেটেড নহয়, তথাপিও শিকিব পাৰিবা। গতিকে সেইখিনি হ'লেও চাবা। আৰু তাৰ আগতে কি হয়, আমাৰ ৱেবছাইটটো ভিজিট কৰিবা, ভিজিট কৰি আমাক ছাপোৰ্ট কৰিব পাৰা। আমাক ছাপোৰ্টাৰ্ছ পেজ এটা আছে, তোমালোক তাত গৈ ছাপোৰ্ট কৰিব পাৰা আমাৰ কামবিলাক যদি ভাল লাগে। আৰু এইখিনিতে আৰু কৈ থওঁ, 8.3 যোৱাৰ আগতে বাৰু ইমানখিনি কথা থাকক। 8.3 কথালৈ যোৱাৰ আগতে আমি এটা সৰু কথা এটা শিকিব লাগিব, কাৰণ কি 8.3টো সম্পূৰ্ণ আমাৰ পূৰক কোণৰ ওপৰত দিয়া হৈ আছে। এতিয়া পূৰক কোণ আমি জানো, পূৰক কোণ কি বোলে, যদি দুটা কোণৰ যোগফল যদি কেনেবাকৈ কি হয় 90 ডিগ্ৰী হয়, তেন্তে ইটোৰ সিটোৰ সাপেক্ষে বা সিটোক ইটোৰ সাপেক্ষে কি বুলি কোৱা হয়, পূৰক বুলি কোৱা হয়। তেনে এৰ পূৰক বি, বিৰ পূৰক এ, যদি কি হয় এ আৰু বিৰ যোগফলটো কি হয় 90 ডিগ্ৰী হয়। ঠিক আছে, তাৰ বিষয়ে অকণমান আমি শিকি লওঁ। আহাচোন শিকোঁ। চোৱা, মই কি কৰিছোঁ, এ বি চি এটা সমকোণী ত্ৰিভুজ লৈছোঁ, য'ত আমাৰ চি কোণটো সমকোণ, চি ইকুৱেল 90 ডিগ্ৰী। গতিকে অবিয়াছ কথা, আমাৰ এ প্লাছ বি ইকুৱেল কিমান ডিগ্ৰী হ'ব, 90 ডিগ্ৰী হ'ব। তাৰমানে এ আৰু বি দুটা কি হ'ব, পূৰক হ'ব। হ'বনে নহ'ব বাৰু, কাৰণ কি টোটেল কোণটো 180 ডিগ্ৰী হ'ব লাগে, ইয়ে 90 হৈ গ'ল। গতিকে বাকী দুটা কিমান হ'ব, 90 হ'ব। গতিকে সেই দুটা কি হ'ব, যোগফলটো 90 ডিগ্ৰী হ'ব লাগিব। গতিকে এৰ সাপেক্ষে বি, বিৰ সাপেক্ষে এ, সিহঁত ইটো সিটোৰ পূৰক। ঠিক আছে, সেইটোতো গম পাইছোঁ। যদি মই এতিয়া কি হয়, এৰ ধৰি লওক মই এনেই এৰ সাপেক্ষে চাইনৰ ভেলু এটা ল'বলৈ চালোঁ, এই কোণটোৰ সাপেক্ষে মই কি লৈছোঁ, চাইনৰ মানটো ল'ব লৈছোঁ। এই কোণটোৰ এগেইনষ্টত মই চাইনৰ অনুপাতটো ল'ব বিচাৰিছোঁ, চাইনৰ ত্ৰিকোণমিতি ল'ব। চাইন ল'লে কি হ'ব, আমাৰ যদি এই কোণটো হৈ থাকে, এই কোণডাল যিডাল লাগি থাকে এইডালে ভূমি হ'ব, বেছ হ'ব, আৰু এইডাল হাইপটেনাছ হ'ব, আৰু এডাল কি হ'ব, তাৰ পাৰ্পেণ্ডিকুলাৰ হ'ব এই কোণটোৰ সাপেক্ষে, এই কোণৰ সাপেক্ষে, নহয় জানো? কাৰণ কি 90 ডিগ্ৰী বিপৰীতে থকাডাল সদায় হাইপটেনাছ হ'ব, য'ত লাগি থাকে সেইডালে বেছ হয়, তাৰ বিপৰীতে থকাডাল কি হ'ব, পাৰ্পেণ্ডিকুলাৰ হ'ব। ঠিক আছে, গতিকে এই সাপেক্ষে যদি ল'ব বিচাৰোঁ মই কি হ'ব, এটাটো কথাটো গম পাইছোঁ যে এ প্লাছ বি ইকুৱেল কিমান ডিগ্ৰী, আমাৰ 90 ডিগ্ৰী। সেইটো মই ক'লোৱে কিয় হ'ব, কাৰণ কি পূৰক হৈ আছে এখন দুটা। ঠিক আছে, গোটেই টোটেল কোণটো 180 ডিগ্ৰী হ'লে এখন দুটা 90 হ'ব, সেইটো আমি গম পাই আছোঁ। এতিয়া কথা হ'ল, মই এৰ সাপেক্ষে কি ল'ব বিচাৰিছোঁ, মই চাইনৰ অনুপাতটো ল'ব বিচাৰিছোঁ। চাইনৰ অনুপাতটো ল'লে কি হ'ব, আমাৰ চাম পিপুল হেভ পি বাই এইচ, তাৰমানে আমাৰ পি বুলি কওঁতে আমাৰ বি চি বাই এইচ বুলি কওঁতে হৈ গ'ল এ বি। ঠিক আছে, চাইন কোণৰ সাপেক্ষে তোমালোকে সেনেকৈ প্ৰত্যেকটো ল'ব পাৰা, কছ ল'ব পাৰা, চব ল'ব পাৰা, আৰু টেন ল'ব পাৰা। বাকী এইকেইটা ওলালে বাকীকেইটা এনেই ওলাই যায়, তাৰ ৰেচিপ্ৰকেলকেইটাই কি হয়, সিহঁতৰ হয়। চাইন ল'লে আমাৰ কছেকটো ওলাই যাব, কছ ল'লে চেকটো ওলাই যাব, টেন ল'লে এইটো ওলাই যাব। ঠিক আছে, সেইটো ল'ব পাৰা, মই এটা লৈ পেলাই দেখুৱাইছোঁ। ঠিক সেইদৰে যদি মই বি কোণৰ সাপেক্ষে, যদি এ কোণৰ বাবে, এৰ বাবে, আৰু যদি মই বিৰ কাৰণে ল'ব বিচাৰোঁ, তাৰমানে ইহঁতৰ মাজৰ সম্বন্ধটো কেনেকুৱা সেইবিলাক চাবলৈ গৈ আছোঁ দেই। বিৰ বাবে যদি মই ল'ব বিচাৰোঁ, বিৰ বাবে ধৰি লওক মই চাইন নলৈ কছ লৈছোঁ। তোমালোকে কি ল'বা, সেনেকৈ চাইন কছ চব উলিয়াই লৈ চাবা, তাৰপৰা মিলাই পেলাই চাবা। মই এটাই লৈছোঁ দেই, মই এটাই লৈছোঁ। গতিকে কছটো ল'লে কি হ'ব আমাৰ, তো এই কোণটো হ'লে এইডাল বেষ্ট হ'ব, এইডাল কি হ'ব, পাৰ্পেণ্ডিকুলাৰ হ'ব, তাৰমানে আমাৰ এইডাল ভূমি হ'ব। এই বি কোণৰ সাপেক্ষে এডাল ইয়াত লাগি আছে, গতিকে এই হ'ব। হাইপটেনাছডাল কেতিয়াও চেঞ্জ নহয়, তাৰমানে আমাৰ যিডাল কৰ্ণ থাকে, কৰ্ণ কেতিয়াও চেঞ্জ নহয়। আমাৰ ভূমি আৰু কি হয়, লম্বডাল চেঞ্জ হৈ যায়। ঠিক আছে, এই কোণৰ সাপেক্ষে ল'লে কি হ'ব, আমাৰ চাম পিপুল হেভ কাৰ্লি ব্ৰাউন হেয়াৰ, বি বাই এইচ ন, বি বুলি কওঁতে বি চি, এইচ বুলি কওঁতে কি হ'ল এ বি। গতিকে মই কি দেখিলোঁ যে আমি যদি কি হয়, ইটোৰ সাপেক্ষে সিটো ধৰি লওক, ইয়াৰ সাপেক্ষে চাইন ল'লোঁ, ইয়াৰ সাপেক্ষে যিটো কছ লৈছোঁ, দেখিবলৈ একেই। তাৰমানে আমাৰ চাইন এ ইকুৱেল কি হয়, চাইনৰ ভেলুটো এইটো আগতো আমি কওঁতে পাইছিলোঁ, নহয় জানো, 8.1 যিবিলাক কৰিছিলোঁ, কছ বি হৈ আছে, নহয় জানো? গতিকে মই এই চাইন এটোক মই, কাৰণ কি যিহেতু এ প্লাছ বি ইকুৱেল কিমান 90 ডিগ্ৰী, গতিকে মই এ ইকুৱেল কি লিখিব পাৰোঁ, 90 মাইনাছ বি বুলি লিখিব পাৰোঁনে? পাৰোঁ, 90 মাইনাছ বি বুলি লিখিব। গতিকে মই এই জেগাত যদি 90 মাইনাছ বি লিখোঁ, তেতিয়াহ'লে আমি কি পাওঁ, কছ বি। মানে এটা কথা যে কি হয়, যদি দুটা কোণ পূৰক হয়, তেতিয়াহ'লে 90 মাইনাছ বিৰ যিটো চাইনৰ অনুপাতটো হয়, সেইটো সদায় কছ বিৰ একেই হ'ব, হ'বনে? গতিকে মই ইয়াৰ পৰা গোটেই কনক্লুজনটো চববিলাক যদি উলিয়াই চোৱা, মই অকল দুটা বস্তু উলিয়াই পেলাই দেখাইছোঁ। গতিকে বা তোমালোকে এইটো নাচাই পেলাই এনেকৈও চাব, উল্টাকৈও চাব পাৰা যে কি হয়, মই কছ এইটোত যেনেকৈ বি ৰাখিলোঁ, মই ধৰি লওক বিটো ৰাখিলে, বি ৰাখিলে কিমান হ'ব, 90 মাইনাছ এ, নহ'ব জানো? গতিকে বি জেগাত মই ৰাখিলোঁ কছ 90 মাইনাছ এ ইকুৱেল কিমান হ'বগৈ, আমাৰ চাইন এ। সেই বুলিও ক'ব নোৱাৰোঁ জানো? সেই বুলিওতো আমি ক'ব পাৰোঁ যে কি হয়, কছ 90 মাইনাছ এটো কি হ'ব, চাইন এৰ সমান হ'ব, হ'ব।
যদি দুটা কোণ পূৰক হয় গতিকে মই যদি এটা কোণৰ সাপেক্ষে যদি বি কোণটো বিচাৰিব যাওঁ তেতিয়া সেনেকুৱা হ'ব গতিকে আল্টিমেটলি আমি ক'ব পাৰোঁ আমি কেনেকৈ ক'বগৈ পাৰোঁ যে দুটা কোণ যদি পূৰক হয় তেতিয়াহ'লে আমি এনেকৈ ক'ব পাৰোঁ যে সাইন 90 মাইনাছ এটো কি হ'ব কছ এৰ সমান হ'ব ঠিক সেইদৰে কছ 90 মাইনাছ এটো কি হ'ব আমাৰ সাইন এৰ সমান হ'ব আৰু সেনেকৈ আমি যদি বাকীকেইটা অনুপাতো চাওঁ তেতিয়াহ'লে আমি এনেকৈ লিখিব পাৰোঁ যে টেন তোমালোকে কৰি চাব পাৰা 90 মাইনাছ এটো কি হ'ব কট এৰ সমান হ'ব আৰু কট 90 মাইনাছ এটো কি হ'ব টেন এৰ সমান হ'ব আৰু ঠিক সেইদৰে তোমালোকে যদি sec 90 মাইনাছ এটো উলিয়াব বিচাৰা তেতিয়াহ'লে সেইটো কি হ'ব cosec এৰ সমান হ'ব আৰু যদি cosec 90 মাইনাছ এটো উলিয়াব বিচাৰা তেতিয়াহ'লে কি হ'বগে sec এৰ সমান হ'ব তাৰমানে 90 মাইনাছ এ মানে বি এংগলটোৰ কথা কৈ আছোঁ মই ঠিক আছে গতিকে আমি কি ক'ব পাৰোঁ যে আমাক কি হয় যদি দুটা কোণ পূৰক হয় ইতিমধ্যে আমি গম পাই গ'লোঁ যে cos 90 মাইনাছ এটো মানে কি হয় বি নহয় জানো cos 90 মাইনাছ এ মানে বি তাৰমানে বিটো সেইটোৰ লগত সমান হ'ব তোমালোকে প্ৰত্যেকৰে সেই ত্ৰিকোণমিতিৰ আমি কি হয় এটা সমকোণী ত্ৰিভুজৰ পৰা আমি এইটো দেখাব পাৰোঁ মানে আমি এটা কথা একদম শ্বৰ্ট ফৰ্মত যে সামাৰিটো এইটো দিব পাৰোঁনে যে কি হয় কেনেবাকৈ যদি দুটা কোণ কি হয় পূৰক হয় তেতিয়াহ'লে কি হ'ব যদি কোণ দুটা 90ৰ পৰা যদি কিবা এটা কোণ এটা মাইনাছ হৈ থাকে তাহলে সেই কোণটোৰ যদি সাইন ল'লে সি কছলে 90টো উঠি গ'লে কি হৈ যায় কছ হৈ যায় সেইবুলি আমি ধৰিব পাৰোঁ নহয় জানো যদি সাইন লওঁ তেতিয়াহ'লে 90টো উঠি গ'লে কি হ'ব কছ হৈ যাব আৰু যদি কি হয় মই সাইন নলৈ যদি কছ লওঁ তেতিয়াহ'লে কছৰ বিপৰীতে কি হ'ব কছৰ আচলতে বিপৰীত বুলি নহয় ৰেচিপ্ৰকেল বস্তুটো নহয় কছৰ এগেইনষ্টত তাৰমানে সাইন আহে আৰু সাইনৰ এগেইনষ্টত কছ আহে ঠিক সেইদৰে টেনৰ এগেইনষ্টত কি আহিব কট আহে কটৰ এগেইনষ্টত কি আহিব টেন আহিব এনেকৈ ঘটনাবিলাক ঘটি থাকিব ঠিক আছে এই ঘটনাবিলাক ঘটি থাকিব মানে আমি তোমালোকে একদম মনত ৰাখি লোৱা যে সাইনৰ যদি 90টো উঠাবলগীয়া হয় তেতিয়াহ'লে সাইনৰ বিপৰীতে কি সাইনৰ এগেইনষ্টত কি আহিব কছ আহিব আৰু 90টো যদি উঠাই দিয়া হয় কছৰ এগেইনষ্টত সাইন আহিব তাৰমানে এনেকুৱা ক'ব পৰা যে সাইনৰ এগেইনষ্টত কছ আহে আৰু কছৰ এগেইনষ্টত উঠাই দিব মানে এনেকৈ কাৰ্চিনডাল দিয়া মানে সেইটো আৰু যদি 90 মই ডিগ্ৰীটো উঠাই দিব বিচাৰোঁ ঠিক সেইদৰে টেনৰ এগেইনষ্টত কি আহিব কট আহিব আৰু কটৰ এগেইনষ্টত কি আহিব টেন আহিব ঠিক সেইদৰে চেকৰ এগেইনষ্টত কছেক আহিব কছেকৰ এগেইনষ্টত চেক আহিব ইয়াতে এটা কথা কৈ থওঁ তোমালোকে খেলি মেলি নকৰিবা যে কি হয় সাইনৰ বিপৰীতটো কছ বুলি আচলতে সাইনৰ যিটো ৰেচিপ্ৰকেল হয় ন সাইন থিটাৰ কিবা যদি ৰেচিপ্ৰকেল লোৱা হয় তাহলে যদি মই সাইন থিটা 1/sin থিটা বুলি লিখিব বিচাৰোঁ ৰেচিপ্ৰকেল যদি লোৱা হয় তাহলে সি কিমান পোৱা যায় সাইনৰ কছেক হে হয় কিন্তু ইয়াত সেইটো খেলি মেলি নকৰিবা ইয়াত খালি এটাই মনত ৰাখা যে পূৰক কোণ যদি আমি লোৱা হয় আখৰবিলাক বেকা হৈছে আৰু দেই উপায় নাই বেকা হৈছে যদি কি হয় আমি পূৰক কোণৰ কথা যদি কওঁ তাহলে যদি 90 ডিগ্ৰীটো মই উঠাব বিচাৰোঁ তেতিয়াহ'লে আমাৰ কি হয় তাৰ এগেইনষ্টত সাইনৰ এগেইনষ্টত কছ আহে কছৰ টেনৰ এগেইনষ্টত কট আহে চেকৰ এগেইনষ্টত কি আহে কছেক আহে ঠিক আছে ইমানখিনি কথা যদি শিকিছা ইমানখিনি কথা যদি বুজি পাইছা তেতিয়াহ'লে আমাৰ হৈ যাব ঠিক আছে আৰু যদি উচ্চ গণিতৰ মই ক্লাছ কৰাই আছোঁ উচ্চ গণিতৰ ক্লাছবিলাক চালে গম পাবা ইয়াৰ সম্পূৰ্ণ বস্তুটো মই এতিয়াও যদি এনেকৈ কৈছোঁ কিন্তু আচলতে এইটো চুকৰ খেলা আমাক কোঅৰ্ডিনেট জ্যামিতি কথা আহে অকণমান যদি বেছিকৈ শিকিবলৈ মন আছে কোঅৰ্ডিনেট জ্যামিতি কথা আহে এক্স ডেছ এইটো এনেকুৱা থাকে এক্স অ' এক্স ডেছ y ডেছ এনেকুৱা কিছুমান কথা আহে আমি যিহেতু প্ৰথম চুকতে আলোচনা কৰি আছোঁ তাৰমানে ত্ৰিভুজ এনেকুৱা ত্ৰিভুজ এটাৰ কথা আমি আলোচনা কৰি আছোঁ ঠিক আছে গতিকে সেইটো পিছৰ কথা এইখিনি ইমান কথা জানিব নালাগে বাৰু গতিকে সাধাৰণ গণিতে সেইখিনি কথা জানিলেই হ'ল সাধাৰণ গণিতৰ ষ্টুডেণ্টবিলাকে যাতে কি হয় আমি এতিয়া একদম সামাৰিটো হৈ গ'ল এইটোৱে যে কি হয় যদি আমি পূৰক কোণটো উঠাব বিচাৰোঁ তাৰমানে 90 ডিগ্ৰীটো যদি মই উঠাব বিচাৰোঁ পূৰক কোণ তাৰ পূৰকটো যদি কাটিব বিচাৰোঁ তাৰমানে 90 মাইনাছ এ মানে কি হ'ব মানে এৰ পূৰক কিবা এটা নহয় জানো যে মই যদি 90 মাইনাছ এইটো মই যদি এই পূৰকৰ এগেইনষ্টত যদি এইটো পাতিব বিচাৰোঁ তাৰমানে এ মাইনাছ বিটো বি কোণ নহয় জানো 90 মাইনাছ এইটো বি কোণ নহয় জানো গতিকে মই তাৰ যদি পূৰকটো চাব বিচাৰোঁ তেতিয়াহ'লে তাৰমানে সাইনৰ এগেইনষ্টত কছ আহে কছৰ এগেইনষ্টত সাইন আহে টেনৰ এগেইনষ্টত কট আহে কটৰ এগেইনষ্টত টেন আহিব চেকৰ এগেইনষ্টত কছেক আহিব কছেকৰ এগেইনষ্টত চেক আহিব ইমানখিনি কথা যদি শিকিছা তেতিয়াহ'লে আমি এইটো আলোচনা কৰোঁ ঠিক আছে 1 নম্বৰ কুৱেশ্যনটো চাওঁ হা চোৱা নাম্বাৰ 1 কুৱেশ্যনটো কি আছে আমাৰ sin 18 ডিগ্ৰী ডিভাইডেড বাই cos 72 ডিগ্ৰী এতিয়া চোৱা sin 18 ডিগ্ৰী মই ভেলু নাজানো আৰু cos 72 ডিগ্ৰীৰ মানো মই নাজানো কিন্তু যেহেতু আমাক মান উলিয়াবলৈ দিছে গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যনত যেতিয়া কি চাবা তোমালোকে যি দুটা কোণ দিয়া হৈ আছে সেই দুটা কোণ যোগ কৰি পেলাই চাবা 90 উনাইৰে নোলায় তেতিয়া আমি গম পাম যে এইটো সিটোৰ পূৰক 10 10 শূন্য কৰিলে 7 কে 8 কে 9 গতিকে আমি গম পালোঁ যে কি হয় 90 হৈ আছে 90 হোৱাৰ লগে লগে কি হ'ল যে মই এনেকুৱা তাৰমানে 18 + 72 মানে মই কি গম পালোঁ 90 বুলি গম পালোঁ গতিকে 72টোৱে হওক বা 18টোৱে হওক মই কি বুলি লিখিব পাওঁ 90 - 72 বুলি লিখিব পাওঁ 18টোক বা আমি কি হয় 72টোক বা আমি 72টো যদি ৰখাই দিওঁ এইটো পা তেতিয়াহ'লে কি হ'ব 90 -
18 তাৰমানে আমি 72 টোক 90 - 18 বুলি লিখিব পাৰোঁ গতিকে মই যিকোনো দুটা কোণ আছে ন সব এটা কোণলৈ মই ৰূপান্তৰ কৰিব বিচাৰিম হয় 18 টোক 72 বনাম নহয় 72 টোক কৈ মই কি বনাম 18 বনাম কাৰণ কি 90 টো উঠিবলগীয়া কামেই আছে কাৰণ কি মই 90 উঠাব পাৰিম ইতিমধ্যে আমি পঢ়ি আহিছোঁ 90 টো মই উঠাই দিম সেইটো কোনো কথা নাই গতিকে মই 7 হয় 18 টোক 72 বনাম নহয় 72 টোক 80 বনাম কি কৰিম কোৱা ঠিক আছে মই 72 টোকে 18 বনাম বুলি ধৰি লৈছোঁ দেই গতিকে মই sin 18 থাকক মই 72 টো জেগাত মই কি লিখিম 90 - 18 বুলি লিখিম পাৰিম নে মই কি হয় এইটো 72 জেগাত 90 - 18 কাৰণ কি ইহঁতৰ যোগফল 90 গতিকে 72 টো ৰাখি দিওঁ এইটো হেপিনে যাব 90 - 18 তো এনেও 90 পা কাৰণ কি দুটা 90 আৰু 72 যদি যোগফল যদি কিমান হয় 90 ডিগ্ৰী হয় 18 আৰু 72 যোগফল যদি 90 ডিগ্ৰী হয় তেলে আমাৰ কি হ'ব 72 এনেও 90 পা 18 বিয়োগ কৰিলে আমি 72 পাম হ'ব ঠিক আছে গতিকে এতিয়া আমি গম পালোঁ যে এইটো হিটোৰ পূৰক গতিকে মই ইয়াত এই কি হয় sin 18 থাকক এই মই 90 টো উঠাই দিব পাৰিম তাৰমানে উঠাই দিব পাৰিম মানে মই উঠাই দিম বুলি মই ধৰিহে লৈছোঁ আচলতে উঠাই নিদিয়ে এই ঘটনাটো মই আগতে ক'লোঁ নহয় কি হয় সেইটো বুলি মনত ৰাখিবা জাষ্ট মই এইটো কৰিম 90 যদি সন্মুখত থাকে মই 90 টো উঠাই দিম বুলি ধৰি লৈছোঁ দেই আৰু মাইনাছ আছে প্লাছ আছে এইবিলাক মোৰ পিছৰ কথা পঢ়িত মাইনাছে থাকিব কাৰণ কি যোগফল হ'বলৈ হ'লে সেইটো মাইনাছে কৰিব লাগিব গতিকে কি হয় যদি কি হয় এই 90 টো উঠাই দিওঁ তেতিয়াহ'লে এইটো কি হ'ব কষ্টটো চেঞ্জ হ'ব মই সেনেকৈ মনত ৰাখিবলৈ কৈছোঁ যাতে সুবিধা হয় নহয় জানো কষ্টটো চেঞ্জ হ'ব ক'লে কষ্টটো চাইন কষ্টৰ এগেইনষ্টত কি আহিব চাইন আহিব আৰু 90 টো উঠিবলৈ কি থাকিব 18 হয়নে এতিয়া চোৱা ওপৰটো একেই বস্তু তলতো একেই বস্তু কাটি দিব নোৱাৰো জানো তাহলে কি হ'ব 1 থাকে নহয় জানো ঠিক আছে এইটোৱে হ'ল ইয়াৰ এনসাৰ তে নেক্সট কোৱেশ্চনটো চাওঁ ঠিক আছে সেকেন্ড নম্বৰটো চোৱা সেম একদম সেম কোৱেশ্চন এজ ইট আছে আমাৰ গতিকে cos 26 64 এনেকুৱা মানবিলাক নাজানো গতিকে দুইটাৰে যোগফল কৰি পেলাই চাবা আৰু এনেকুৱা কোৱেশ্চন আহিলে সদায় দুইটা যোগ কৰি চাবা যিকোনো দুটা কোণ দিয়া হৈ থাকিলে সেই কোণ দুটা যোগ কৰি চাবা এইটো হেতুৰ পূৰক হয় নে নহয় যোগ কৰিলে চালে গম পাবা 26 আৰু কি হয় 64 যোগ কৰিলে আমি 90 পামেই হ'ব গতিকে যিকোনো কোণ এটা একে কোণ বনোৱা হয় 64 টো 26 বনোৱা নহয় 26 টো 64 বনোৱা কি কৰোঁ মই 26 টোকে ধৰি লৈছোঁ মই এবাৰ 26 টোকে 64 বনাম গতিকে 26 টো যদি মই ৰাখি দিওঁ তাহলে আমি 90 - 64 বুলি লিখিব পাৰোঁ এনেও পাৰোঁ দুটা কোণৰ যোগফল যদি 90 ডিগ্ৰী হয় তে 26 টো 90 পা হিটো গ'লে সেইটো পাম হয় জানো গতিকে মই কি লিখোঁ 10 ৰ জেগাত 10 লিখোঁ এই 26 ৰ জেগাত মই এইটো পাতিম তাৰমানে 90 - 64 আৰু তলতো চেঞ্জ নকৰিবা যিকোনো এটাহে চেঞ্জ কৰিবা দেই যাতে একে কোণ বনাব পাৰোঁ বোলে স্যাৰ মই 26 টোক 90 - 64 কৰোঁ 64 টোক 90 - 26 কৰোঁ একেটাই ওলাবগৈ আকৌ ঘটনা একেই হ'ব কেইটামানে দেই গতিকে মই একে কৰিবলৈ কি কৰিছোঁ সেই কোণ দুটা একে বনাইছোঁ 64 এইটোতো উঠিবলগীয়া কাম তাৰ উঠিবই তো যাক খেদিম ইয়াক যা ভাগ ন ইয়াক খেদিম ইয়াক খেদিলে কি হ'ব 90 টোক যদি মই খেদিম তেতিয়া 10 টো ক'লে গুচি যাব কটলে কাৰণ কি 10 ৰ এগেইনষ্টত কট আহে কটৰ এগেইনষ্টত 10 আহে গতিকে লগতে 64 আৰু তলত 60 কট 64 গতিকে 64 কেনসেল থাকিব 1 আৰু এনসাৰ হৈ গ'ল 1 ঠিক আছে 3 নম্বৰটো চোৱা 3 নম্বৰটো কি আছে cos 48 ডিগ্ৰী মাইনাছ sin 42 ডিগ্ৰী দুটা কোণে আছে কোন দুটা যোগ কৰি চাব পাৰা কোন দুটা যোগ কৰিলে কি পাবা 48 প্লাছ 42 কৰিলে আমি 90 পামেই গতিকে যিকোনো কোণ এটা মই একে বনাওঁ হয় 48 টো 42 নহয় 42 টো 48 গতিকে মই ধৰি লৈছোঁ মই 48 টোকে বনাম বুলি 48 টো ৰাখি দিলে 90 - 42 এইটো জানিবই লাগিব আৰু গতিকে cos কি হ'ব হয় 48 ৰ জেগাত 90 - 42 বুলি পাতি দিলোঁ মাইনাছ sin 42 ওকে গতিকে মই ইয়াক যেহেতু এইটো পূৰক মই ইয়াক উঠাম তাৰমানে 90 টো উঠাই দিম আৰু সেই বুলি ধৰিবলৈ দিছোঁ নহয় জানো আচলতে পূৰক কোণ ইয়াৰ পূৰক কোণ গৈছোঁ 42 হ'ব গতিকে মই ইয়াক উঠাই দিম উঠাই দিলে কি হ'ব sin টো cos টো ক'লে চেঞ্জ হৈ যাব sinলে sin 42 মাইনাছ sin 42 ঠিক আছে ইয়াৰ মানটো নাজানো কিন্তু এইটো একেই বস্তু মাইনাছৰ এইটো প্লাছৰ গতিকে মাইনাছৰ প্লাছৰ কাটা গ'লে কি থাকিবগে 0 থাকিব এইটো হৈ গ'ল 0 নেক্সটটো চাওঁ চোৱা থাৰ্ড নম্বৰটো চোৱা সেম কোৱেশ্চন 31 cosec 31 ডিগ্ৰী মাইনাছ sec 59 ডিগ্ৰী গতিকে 31 ডিগ্ৰী প্লাছ 59 ডিগ্ৰী ইকুৱেল কি হ'ব 90 ডিগ্ৰী গতিকে কিবা এটা ৰখা একে এংগুল বনাব বিচাৰা 59 টো হয় 39 টো কি ৰখাবা আৰু 31 টোকে যদি মই ভাবোঁ তাহলে মই 31 টো কি লিখিব পাৰোঁ 90 - 59 বুলি লিখিব পাৰোঁ গতিকে ইয়াত মই পুট কৰি দিম আৰু cosec 90 - 59 মাইনাছ sec 59 টো একে ৰাখোঁ কাৰণ কি 59 দুইটা বনাব বিচাৰিছোঁ ঠিক আছে গতিকে cosec থাকিলে এইটো জানা আৰু 90 টো উঠালে কি হ'ব cosecৰ এগেইনষ্টত sec আহিব আৰু লগতে 59 টো আহি যাব মাইনাছ sec 59 ডিগ্ৰী গতিকে এইটো মাইনাছৰ sec 59 ডিগ্ৰী প্লাছৰ sec 90 আল্টিমেটলি কি থাকিব 0 ঠিক আছে নেক্সট কোৱেশ্চন ঠিক আছে চোৱা 5 নম্বৰ কোৱেশ্চনটো চোৱা 5 নম্বৰ কোৱেশ্চনটো কি হয় sin 35 sin 55 মাইনাছ cos 35 cos 55 ঠিক আছে সেইটোৰে চোৱা দুটা এংগুল আছে দুইটা এংগুলৰ যোগফল কিমান 35 আৰু যদি তোমালোকে 55 যোগ কৰা 90 পাবাই গতিকে 35 টোকে মই 55 বনাওঁ বুলি ধৰিলোঁ গতিকে 90 - 55 বুলি লিখিব পাৰোঁ যতে 35 দেখিম ততে মই কি পাতিম 90 - 55 পাতিম ঠিক আছে মই সববিলাক এটা কোণলৈ বনাম বুলি ভাবিছোঁ গতিকে 90 - 55
এইটো sin 55 থাকক কাৰণ কি মই 55 বনাম বুলি ভাবি আছোঁ কিবা মুছি দিছোঁ দেই মাইনাছ cos আমাৰ 35 কিমান হয় 90 মাইনাছ 55 এইটো আমাৰ cos 55 ওকে মই সববিলাক 35 55 লে কনভাৰ্ট কৰি দিলোঁ হ'ব গতিকে সাইনটো থাকিলে 90 থাকিলে 90 টো উঠালে কি হ'ব আমাৰ cosলে কনভাৰ্ট হৈ যাব গতিকে cos কিয় জানা এইটো পূৰক কোণৰ কাৰণে হৈছে 55 ডিগ্ৰী ইনটু sin 55 ডিগ্ৰী মাইনাছ এইটো cosলে গুচি যাব cos 55 ডিগ্ৰী এইটো আমাৰ এইটো কি হৈ যাব সৰি cos নহয় এটা sin হৈ যাব sin লগ ৰূপান্তৰিত হৈছে sin 55 ডিগ্ৰী cos 55 ডিগ্ৰী হ'ব দুটা একে বস্তুৱে আগা পিছাকে আছে এবাৰলে লিখিব ল'ব পাৰে একে ষ্টাইলত লিখিব পৰা কাৰণ কি sin 55 এটা পূৰণ হৈ আছে ন sin আমাৰ cos 55 আৰু sin 55 পূৰণ হৈ আছে গতিকে উল্টাই লিখি দিব পৰা কোন নহয় a * b = b * a ন আমি পূৰণটো উল্টাই পুল্টাকে লিখিব পাৰো 2 পূৰণ 3 হৈ আছে ধৰা 3 পূৰণ 2 বুলি লিখিলো মই একে কথা নহয় জানো গতিকে মই কি হ'ব যাতে মই দেখিবলৈ একে হওক ইয়াতো জানা লছলে এখিতে কাটি দিব পাৰিলো হেতু দুইটা একে গোটেই পদটো গোটেই ৰাখিটো এই পদটো মাইনাছৰ এই গোটেই পদটো কি হয় প্লাছৰ গোটেই কাটাই গ'ল আলটিমেটলি কি থাকিব কি আমাৰ 0 থাকিব ঠিক আছে দেন নেক্সট কোৱেশ্চনটো ঠিক আছে নেক্সট কোৱেশ্চনটো চোৱা কিমান আছে tan 35 ডিগ্ৰী tan 60 ডিগ্ৰী tan 55 ডিগ্ৰী tan 30 ডিগ্ৰী এটা দুই ধৰণে কৰিব পাৰা ইয়াত মানে কি আছে চাৰিটা এংগল আছে ন এইটোৰ মানটো জানোৱে মই ইহঁতৰ tan 60 ডিগ্ৰী tan 30 ডিগ্ৰী মান জানিলে পাতিও দিব পাৰা নতুবা কাম এটা কৰিব পাৰা কাৰণ কি ইহঁত দুটা যোগফলো কি হয় 90 হয় কোনোবা এটা ৰূপান্তৰ কৰি ল'ব পাৰা হেতু কৰিব পাৰা নহলে কি কৰিব পাৰা এই tan আৰু 30 ডিগ্ৰী আৰু 60 ডিগ্ৰী মানটো বহাই দিয়া মই জানো যেতিয়া মানটো বহাই দিম ঠিক আছে গতিকে কিন্তু 35 আৰু 55 ইতিমধ্যে আমি গম পাইছো যোগ কৰিলে আমি কিমান পাওঁ 90 পাওঁ গতিকে 35 বা 55ক আমি তাৰে 35 + 55 কৰিলে আমি কিমান পাওঁ 90 পাওঁ নহয় জানো গতিকে 30 কিবা এটা এংগল একে এংগল বনাবলৈ চাওঁ ধৰিলে মই 35 টিকে যদি ৰাখি দিওঁ কিমান হয় 90 টো প্লাছত আছে না ইপিনে গলে মাইনাছত বা আমি ইনো 35 পাবলৈ দুটা কোণৰ যোগফল যদি 90 হয় না তেলে 35 টো পাবলৈ কি হ'ব ইটো বা হিটো মাইনাস কৰিলে আমি হেতু পাই যাওঁ গতিকে মই কি কৰো 10 10 থাকক 35 ত মই কিমান পাতিম 90 - 55 বুলি পাতিম হ'ব এটো মুছি দিছো আৰু তেতিয়ালে আৰু বাকি 10 60 মান জানোৱে মই গতিকে বহাই দিওঁ 10 60 মান কিমান হয় আমাৰ √3 হয় আৰু এটো একে থাকক কাৰণ কি 55 মই বনাইছো 35 টো গতিকে মই ইয়াক মই আকৌ 35 লে চেঞ্জ নকৰো একে বনাইছো আৰু ধৰিব পাইছা নহয় একে কোনলে বনাইছো আৰু আমাৰ 10 30 কিমান হয় 1/√3 এটো তলৰ √3 এটো ওপৰৰ √3 পুৰণৰ তলে ওপৰে কি হৈ যায় কাটাকুটি যায় গতিকে মই ক্যান্সেলেশন কৰি দিব পাৰো থাকিব কিমান ইয়াত যদি মই 90 টো উঠাব বিচাৰো তাৰমানে ইয়াৰ পুৰক কোনটো যদি ল'ব বিচাৰো তেলে কি হ'ব 10 হলে এটো কি হ'ব কতলে কনভাৰ্ট হ'ব cos 55 টো ইতিমধ্যে মই এটো কোৱা হৈ আছে গতিকে পুৰণটো কাটা গলে এক থাকিব এটো নাথাকিলে আৰু কিমান থাকিলে 10 55 ডিগ্ৰী আৰু এটা কথা আমি কটটো কাৰ ৰেচিপ্ৰকেল হয় কটটো কাৰ আমাৰ কি হয় প্ৰতিক্ৰম হয় 10 ৰ গতিকে কটটোক আমি 1/10 বুলি লিখিব পাৰো cot থিটা তাক ইতিমধ্যে আগতে আমি শিকি আহিছো 1/10 থিটা বুলি লিখিব নোৱাৰো জানো গতিকে মই ইয়াক কি কৰো cot 55 টো মই কি লিখিম 1/10 55 বুলি লিখিম ঠিক আছে 1/10 55 ডিগ্ৰী ইনটু 10 55 ডিগ্ৰী হ'ব এই 10 55 ওপৰৰ আকৌ তল কি হ'ব এটো তলৰ 10 55 আলটিমেটলি আনসাৰটো কিমান থাকিব আমাৰ 1 থাকিব ঠিক আছে তে নেক্সট কোৱেশ্চনটো চাও ঠিক আছে চোৱা গৰম বেছি হ'ব আজি ন চোৱাচোন এটো চোৱা এটো কি আছে আমাৰ এট কোন কিন্তু চাৰিটা আছে ন 20 70 54 36 ইয়াৰ এটা কোনৰো মান নাজানো মই গতিকে কি হয় যি দুটা কোণৰ যোগফল 90 হয় কোন দুটা পূৰক কোনটা মানে হেটো চাই ল দুইটাৰ যোগফল ইটো হিটো কোন দুটা পূৰক হয় ইটোৰ সাপেক্ষে হিটো গতিকে জানো 54 আৰু কি হ'ব আমাৰ যদি 36 যোগ কৰো তেলে কিমান 90 পাম আৰু হেটোটা 20 আৰু যদি 70 যোগ কৰো মই কি পাম 90 পাম গতিকে কোনোবা এটা ৰাখি দিম আৰু মই ইয়াৰ পৰা যদি মই ধৰিলা 54 টোকে ৰাখিব বিচাৰো তেলে কি হ'ব 90 - 36 বুলি লিখিম 54 ইয়াৰ পৰা যদি মই 20 টোকে ৰাখিব বিচাৰো তেলে 90 - কিমান বুলি লিখিব পাৰিম মই 70 বুলি লিখিব পাৰিম 20 টো জায়গাত নহয় জানো ঠিক আছে মই হেকানে লিখো আৰু হেনেকে cot মই 54 ৰ জায়গাত মই কিমান লিখিম 54 ইকুৱেল হয়তো লিখিম কিমান হ'ব 90 - 36 ওকে তলৰ 36 টো একো নকৰো কাৰণ কি একে মই কোন বনাবলৈ চাবলৈ গৈ আছো নহয় জানো প্লাস আৰু আমাৰ কি কৰিম ইয়াত আমি কি ৰাখিছো 20 টো ৰাখিছো ন 20 টো জায়গাত মই হয়তো বনাম বুলি ধৰি লৈছো আৰু বনালে হ'ল আৰু 70 টো 20 বনাব বা 20 টো 70 বনাব হেতু কোনো ধৰা বন্ধা নিয়ম নাই দেই ঠিক আছে গতিকে মই কি কৰো এই 20 টো জায়গাতে এটো বুলি লিখি দিও 10 ৰ জায়গাত 10 90 - 70 ওকে তলৰটো মই চেঞ্জ নকৰো কাৰণ কি 70 তে ৰাখিছো -2 গতিকে সৌপটো ইয়াৰ পুৰকলৈ যদি চাও তাৰমানে ইয়াক যদি মই মনতে এনেকে ভাবিব দিছো যে 90 টো যদি নাইকিয়া কৰি দিব বিচাৰো তেতিয়া আমাৰ কি হয় কটটো চেঞ্জ হৈ যাব কোনৰে কোলে 10 লে আৰু লগতে ই আহিব 36 তলৰটো 10 36 ডিগ্ৰী প্লাস এটো যদি তোমালোকে 90 টো মাইনাস কৰিব বিচাৰা তাহলে 10 টো কোলে কনভাৰ্ট হ'ব কটলে তাৰমানে ইয়াৰ পুৰক কোনটো কথা যদি মই ভাবিব বিচাৰো নহয় জানো
ঠিক আছে সেনেকৈ চাই আৰু গতিকে সেনেকৈ ভাবিবা তোমালোকে 90টো নাইকিয়া হ'ল বুলি ভাবিবা গতিকে তেতিয়া বেছি ইজি হ'ব ইমান ভাঙি ভাগি থকাতকৈ নহয় জানো গতিকে কট 70 ডিগ্ৰী -2 এইটো কাটিলোঁ একবাৰ যাব এইটো একে কাটিলে এবাৰ যাব গতিকে ইয়াত কাটাটো তলৰ পৰা কাটা গ'লে কিমান থাকিব 1 প্লাছ ইয়াত তলৰ পৰা এইটো তাৰমানে এইটো সেইটো কাটিলে এবাৰ যাব গতিকে 1 থাকিলে -2 এতিয়া একে চিনকেইটা যোগ কৰি লোৱা এইটো প্লাছৰ একে চিনকেইটা থাকিলে সদায় আমি কি কৰোঁ যোগ কৰোঁ সেইটো প্লাছৰ দুটা হ'ব -2 আৰু প্লাছৰ 2 কাটা গ'লে আল্টিমেটলি কি থাকিব 0 প্লাছ মাইনাছত কাটা গ'লে কি থাকে 0 থাকে মই কোনটো এফালে পাতিছোঁ ৰ'বা গতিকে ইয়াৰ আনচাৰটো কি হ'ব 0 অ'কে ঠিক আছে নেক্সট কুৱেশ্যনটো চাওঁ ঠিক আছে 9 নম্বৰ কুৱেশ্যনটো চোৱা অকণমান বেকা হৈ গ'ল দেই উপায় নাই আৰু 10 5 ডিগ্ৰী 10 25 ডিগ্ৰী 10 30 ডিগ্ৰী তাৰমানে এংগুল আমাৰ কেইটা আছে 1 2 3 4 5টা কোনকেইটা এংগুলৰ যোগফল 90 ডিগ্ৰী হয় সেইটো চাই লওঁ আমি তাতো 5 আৰু 85 কৰিলে কিমান পাম 90 পাম ঠিক সেইদৰে আমি কি কওঁ 25 আৰু 65 কৰিলে 90 পাম কিন্তু 10 30 ডিগ্ৰী লগত নিমিলে আৰু কাৰণ 10 30 ডিগ্ৰী মানটো আমি জানো আমি নাজানো 10 30 ডিগ্ৰী মান গতিকে 10 30 ডিগ্ৰী মানটো বহাই দিম বাকী এইকেইটা লিখিম মই 5 টোক মই ধৰিলে 85 টোক লিখিম কাৰণ কি 5 + 85 মানে কিমান পাইছে 95 ডিগ্ৰী সৰি 90 ডিগ্ৰী গতিকে মই 85 টোক ৰাখি দিম 85 ৰ জেগাত কি বুলি পাতিম 90 - 5 বুলি পাতিম সেইটো ধৰি লৈছোঁ ঠিক সেইদৰে মই 65 ৰ জেগাত কি পাতিম কাৰণ কি 25 আৰু 65 মিলি কিমান হ'ব 90 হ'ব যদি মই 65 টো ৰাখি দিওঁ তাহলে 90 - কিমান হ'ব 25 বা তোমালোকে 25 টো ৰাখিব পাৰা 25 ৰ জেগাটো সেইটো ৰাখিব পাৰা মই 65 আৰু 85 দুটা জেগাত মই সেইটো পাতিম বুলি ধৰি লৈছোঁ ঠিক আছে 10 5 ডিগ্ৰী একেই ৰাখোঁ 10 25 ডিগ্ৰীও একেই ৰাখোঁ কাৰণ কি মই এই 65 টোক 25 বনাম 10 30 ডিগ্ৰী মানটো জানো মই 10 30 ডিগ্ৰী মান কিমান হয় 1/√3 আৰু 65 টোক মই কি পাতিম 10 65 টোক 90 - 25 লিখিব পাৰোঁ আৰু 85 টোক কি পাতিম মই 90 - 5 90 পৰা 5 গ'ল থাকিব কিমান 85 ওকে গতিকে মই কি কৰোঁ 10 5 10 5 থাকিব 10 25 10 25 থাকিব বা তোমালোকে 5 ৰ জেগাটো 85 বনাব পাৰা দেই একে ৰিজাল্ট একে ওলাব চিন্তা কৰিব নালাগে তো 1/√3 থাক নহয় জানো তাক কৈছোঁ আৰু তুমি এবাৰলৈ থাকা গতিকে এইটো কি হ'বগৈ আমাৰ 90 যদি মই তাৰমানে ইয়াৰ যদি মই পূৰক কোনটো চাওঁ কমপ্লিমেণ্টাৰীটো চাওঁ তেতিয়াহ'লে কি হ'ব 10 টো কনভাৰ্ট হৈ ক'লৈ গুচি যাব কটলৈ কনভাৰ্ট হৈ যাব লগতে 25 আৰু 10 টো কটলৈ কনভাৰ্ট হৈ কি হ'ব 5 হৈ যাব ঠিক সেইদৰে মই কি কৰোঁ এই কটকেইটাক মই 10ৰ ৰেচিপ্ৰকেল নহয় জানো বা 10 কেইটা কটৰ ৰেচিপ্ৰকেল লিখিলেই হ'ল আৰু কোনো কথা নাই মই গতিকে কি কৰোঁ কটকেইটাকে 10 বনাই দিওঁ চেম বনাই দিওঁ কটকেইটাক 10 বনালে কি হ'ব 1/10 বুলি লিখিব পাৰোঁ 10 25 ডিগ্ৰী কাৰণ কি কট থিটা ইকুৱেল 1/10 থিটা বুলি লিখিব পাৰোঁ ঠিক সেইদৰে এইটোক মই 1/10 5 ডিগ্ৰী গতিকে এইটো তলৰ গোটেই সোপা পূৰণহে হৈ আছে তলৰ পৰা কাটা যাব এইটো 10 5 ডিগ্ৰী আৰু ওপৰৰ 10 5 ডিগ্ৰী কাটা গ'ল এইটো তলৰ 25 ডিগ্ৰী ওপৰৰ 25 তলৰ পৰা সদায় পূৰণৰ তলৰ পৰা কাটা যায় নহয় জানো গতিকে ৰিজাল্টটো থাকিব কি 1/√3 আৰু ইয়াক যদি তলটো পৰিমেয়কৰণ কৰিব বিচাৰে √3 এটা ওপৰৰ তলে পূৰণ কৰি দিয়ে আৰু তলত 3 হৈ যাব 3/√3 নালাগে দিয়া সেনেকৈ থাকক ঠিক আছে নেক্সট কুৱেশ্যনটো চাওঁ চোৱা 8 নম্বৰটো চোৱাচোন 8 নম্বৰটো কি আছে 3 sin 23 ডিগ্ৰী ডিভাইডেড বাই cos 67 ডিগ্ৰী প্লাছ 4 sec 47 ডিগ্ৰী ডিভাইডেড বাই cos 43 ডিগ্ৰী ঠিক আছে চাৰিটা কোণ আছে ইয়াতো সেনেকৈ দুটা কোণ যোগ কৰিছোঁ এই দুটা যোগ কৰিলে কিমান পাম 90 পাম ঠিক এইদৰে এইটা যোগ কৰিলে মই 90 পাম গতিকে কোনোবা এটাক মই তাৰ পূৰকৰ ষ্টাইলত লিখিম কেনেকৈ লিখিম মই এই চাইন কাৰণ কি হয় 23 আৰু যদি মই 67 যোগ কৰোঁ মই কিমান পাম 90 পাম গতিকে 23 টো যদি মই ৰাখি দিওঁ বা 67 টো ৰাখি দিওঁ কিবা এটা ৰাখি দিবা আৰু মই 23 টোকে ৰাখিছোঁ বুলি ধৰিছোঁ এইটো কি লিখিব পাৰোঁ 90 সি আলহী হৈ যাব নহয় সিপিনে মাইনাছত যাবগৈ নহয় জানো গতিকে কি হয় চাইন 23 জেগাত মই কি লিখিব পাৰিম 90 - 67 ডিগ্ৰী অ'কে গতিকে তলৰটো চেঞ্জ নকৰোঁ কাৰণ কি মই একেই কোণ বনাব বিচাৰি আছোঁ গতিকে সেইটো সেনেকেই থাক আৰু প্লাছ 4 ওপৰটোকো মই চেক কি লিখিব পাৰোঁ কাৰণ কি ঠিক সেইদৰে মই 47 টোকো লিখিব পাৰোঁ কিমান 90 - 43 বুলি লিখিব পাৰোঁনে কাৰণ কি সিহঁতৰ যোগফল 90 হ'লে 47 টোক মই কি লিখিব পাৰোঁ 90 - 43 বুলি লিখিব পাৰোঁ গতিকে ইয়াকো যদি চেঞ্জ কৰি দিয়া কি হ'ব 3 ফ্ৰণ্টত 3 থাকিব এইটো 90 টোক যদি মই ইয়াৰ পূৰকটো ল'ব বিচাৰোঁ তাৰমানে ইয়াৰ কমপ্লিমেণ্টাৰী এংগুল হৈছে 90 টো উঠাই দিলোঁ মানে চাইনটো ক'লৈ চেঞ্জ হৈ যাব কছলৈ cos 67 ডিগ্ৰী ডিভাইডেড বাই cos 67 ডিগ্ৰী এটা চেম থাকিলে কাটাই গ'ল আৰু এবাৰ যাব প্লাছ ঠিক সেইদৰে ইয়াতো থাকিব সেনেকুৱা কি হ'ব ওপৰত এইটো চেকটো কছেকলৈ কনভাৰ্ট হৈ যাব কাৰণ কি চেক কছেকলৈ কনভাৰ্ট হয় 43 ডিগ্ৰী দেখুৱা কছেক 43 ডিগ্ৰী গতিকে এইটো সেইটো কাটিলে এবাৰ গতিকে ইয়াত কি থাকিব 3 × 3 থাকিব প্লাছ 4 × 4 হ'ব 4 3 কিমান হ'বগৈ 7 ঠিক আছে নেক্সটটো চাওঁ
চোৱা 2 নম্বৰ কোৱেশ্চন কিটা কি কৈছে আমাক দেখুৱা যে tan 48 ডিগ্ৰী tan 23 ডিগ্ৰী * tan 42 ডিগ্ৰী * tan 67 ডিগ্ৰী ইকুৱেল 1 বুলি দেখাব দিছে গতিকে আমাৰ দেখুৱা দিয়া বা প্ৰমাণ কৰিবলৈ আমি সদায় কি কৰো লেফট হ্যান্ড সাইডটো পা কৰো ৰাইট হ্যান্ড সাইডটো আমি উলিয়াব বিচাৰো গতিকে লেফট হ্যান্ড সাইডটো আমাৰ কি আছে tan 48 ডিগ্ৰী tan 23 ডিগ্ৰী ওকে tan 42 ডিগ্ৰী and tan 67 ডিগ্ৰী ঠিক আছে ইয়াত চোৱা কেবেটাও কোন আছে গতিকে আমি দুটা কোণৰ যোগফল 90 হ'ব কোনোবা দুটা পূৰক ইটো হিটোৰ পূৰক হৈ থাকিব ঠিক হেইটো 48 টো আৰু 42 এৰে চোৱা যোগ কৰিলে কি পাবা 48 + 42 কৰিলে কিমান পাবা 90 পাবা ঠিক হেইদৰে 23 + 67 কৰিলে কি পাবা 90 পাবা গতিকে ইয়াৰ পৰা কি ৰাখি দিয়া পহিলাটো পৰা কি ৰাখি দিয়া 48 টোকে ৰাখি দিও মই 48 ৰ জায়গাত মই কি পাতিম 90 - 42 বুলি পাতিব পাৰো হয়নে ঠিক হেইদৰে মই যদি কি কওঁ 23 + 67 যদি মই কি কৰো যোগ কৰো কিমান পাম 90 পাম গতিকে 48 ৰ জায়গাত এটো পাতিম দেই নেক্সট মই 23 ৰাখা বা 67 ৰাখা কি ৰাখা মই 23 টোকে যদি ৰাখো তেলে কিমান হ'ব 90 - 67 গতিকে 23 জায়গাত মই কি পাতিম 90 - 67 টো মই পাতিব পাৰিম ঠিক আছে পাতি দিউচোন বাৰু যি হয় দেখা যাওক নহয় জানো যি হয় দেখা যাওক মানে ভালেই হ'ব আৰু কি হ'ব 48 টো কিমান হ'ব 48 ৰ জায়গাত কিমান হ'ব 90 - 42 ওকে ইনটু 10 মই 23 জায়গাত মই কিমান পাতিব বিচাৰিম 90 - 67 ঠিক আছে বাইকিটা একে ৰাখো এতিয়া এটো মোৰ কাম নাই আৰু ন তোমাৰ কাম নাই মই দেখাবলৈ কৈছো আৰু তোমালোকে এবিলাক ডাইৰেক্ট কৰিব পাৰা কাৰণ কি 42 টো মই 42 একে ৰাখিম ন একে কোন মই ইয়াক আকৌ 90 - 48 বুলি নিৰখো গতিকে ইয়াক কি হ'ব এটো ইয়া যদি পূৰকটো চাও তাৰ মানে আমাৰ কি হ'ব এই 90 টো চেঞ্জ হৈ কলে যাব কটলে 90 টো উঠাই দিও কটলে চেঞ্জ হৈ যাব cot 42 ডিগ্ৰী আৰু কি হ'ব tan 67 ডিগ্ৰী tan 42 ডিগ্ৰী tan 67 ডিগ্ৰী সৰি এটো tan হ'ব এটো cot হৈ যাব দেই এটো cot হ'ব কাৰণ কি 90 টো উঠাইছো নহয় মই ঠিক আছে cot কিটাক মই কি লিখাব পাৰো 1/10 বুলি লিখাব 1/10 42 ডিগ্ৰী এটুকু মই cot টো কি লিখাব 1/10 67 ডিগ্ৰী tan 42 ডিগ্ৰী লগতে আছে একিটাক মই একো চেঞ্জ কৰা নাই আৰু এটো ওপৰৰ tan 67 ডিগ্ৰী তলৰ এটো ওপৰৰ গতিকে আলটিমেটলি কা থাকলে কি থাকিব ওপৰৰ একো থাকিলে 1 থাকিব 1 1 যা 1 ঠিক আছে নেক্সট চাও সোয়া দুই সেকেন্ড নম্বৰটো কি আছে এটো আছে cos 38 ডিগ্ৰী cos 52 ডিগ্ৰী - sin 38 ডিগ্ৰী cos 52 ডিগ্ৰী ওকে মই বাক চাই লও ৰবা ঠিক আছে তো এটো sin হ'ব দেই দিস ইজ sin 52 ডিগ্ৰী গতিকে মই যদি লেফট হ্যান্ড সাইডটো পা কৰো লেফট হ্যান্ড সাইডটো কিমান হ'ব cos 38 ডিগ্ৰী cos 52 ডিগ্ৰী - sin 38 ডিগ্ৰী sin 52 ডিগ্ৰী এটো মই অংকটো নকৰো তোমালোকে এখিনি বা কৰি চাবা গলে 0 ওলাবগে আলটিমেটলি 0 হ'ব কেনেকে কাৰণ মই এটো কিমান নম্বৰটো কৰাইছো তোমালোকৰ 1 ৰ 5 টো যি ধৰণে কৰাইছো ঠিক সেই ধৰণে হ'ব গতিকে তোমালোকক হোমৱৰ্ক দিলো এটো কৰি চাবা ঠিক আছে 3 নম্বৰটো চোৱা কি কৈছে যদি tan twice equal cot a - 18 ডিগ্ৰী কবা যত twice সুষম কোণ twice এটো সুষম কোণ হ'ব লাগিব তাৰ মানে এ তোমাৰ যদি এক দুগুণ কৰো কেতিয়াও 90 ডিগ্ৰী ডাঙৰ হ'ব নোৱাৰিব বা 90 ডিগ্ৰী সমান হ'ব নোৱাৰিব তেন্তে এৰ মান নিৰ্ণয় কৰা একদম সিম্পল চোৱাচোন একদম সিম্পল আমাৰ দিয়া থকা কন্ডিশনটো কি কৈছে twice equal cot a - 18 ডিগ্ৰী তে চোৱা ইয়াতে এটা কথা হৈ গল যে এপিনৰ tan ৰ যেটো ৰেশিও তাৰ মানে tan twice এৰ যেটো আমাৰ অনুপাত আৰু cot এটো এংগুলৰ যেটো আমি বাহুটাৰ অনুপাত পাম তাৰ মানে tan to tan twice এটো লগত cot এৰ লগত সমান গতিকে মই এটা কথা জানো যে মই যদি এংগুলাৰ ক্যালকুলেশন কৰিব এংগুল দুটা যদি সমান হ'ব লগিয়া হয় এটো লগত এটো এংগুল তেতিয়ালে কি হ'লে আগৰ ট্ৰিগোনোমেট্ৰিক ৰেশিও কিটাও সমান হ'ব লাগিব তেতিয়া ক্যান্সেল কৰিব পাৰিম ক্যান্সেল কৰা বুলি ধৰা হয় তেতিয়া একে হ'ব লাগিব গতিকে মই tan টো cot বনাব লাগিব নহয় cot টো tan বনাব লাগিব ঠিক আছে মই কি কৰো এই tan টোকে মই cot বনাম বুলি ভাবো cot বুলি লিখিলে নহব কাৰণ কি ওপৰ লাইনটোৰ লগত তল লাইনটো একে হৈ থাকিব লাগিব কেনেকৈ কৰো cot বুলি লিখি দিলো ধৰা কাৰণ কি হিপেনে cot আছে হিপেনে cot মাতি আছে ন মই cot হ'বই লাগিব তেতিয়া এংগুল কিটা সমান কৰিব পাৰিম কিন্তু মই দি দিলে নহব কাৰণ কি cot দিলে এটো কি হ'ব 90 - twice বুলি দিব লাগিব ইয়াৰ পূৰকটো দিব লাগিব তেতিয়া কি হ'ব যদি 90 টো উঠাই দিও তেলে আকি আকৌ কি হৈ যাব 10 লৈ ৰূপান্তৰিত হ'ব এটো বুজি পাইছা এটো যদি বুজি পাইছা তেলে বাকিটো আৰু টেনচন লবলিয়া কথা নাই ঠিক আছে গতিকে cot ক্যান্সেল কৰিলো মই তে এংগুল কিটা সমান হ'ব তাৰ মানে তে 90 - কিমান হ'ব twice equal a - 18 ডিগ্ৰী ঠিক আছে সব বিলাক এই বিলাক এপিনে আনো বাকি বিলাক হিপিনে নিও এপিনে - twice আছিল ন হেতুক আলহী হৈ মাতিলো আহি যা হয় জানো আহি যা বুলি কৈছো তুমি আহি যোৱা এটো প্লাস আছে ন এপিনে হলে মাইনাসত আহিব এপিনে -18 থাকিলে আৰু প্লাসত আছে ন হিপিনে গলে মাইনাসত গতে মানে কি মাইনাসৰ দুটা আৰু মাইনাস একে চিন থাকিলে যোগ কৰো মাইনাসৰ এটা মাইনাসৰ কেটা থাকিবকে তিনটা এ
মানে মাইনাছৰ কিমানটা থাকিব এইটো 8 আৰু 9 কে 10 108 এই মাইনাছ মাইনাছ কেঞ্চেল কৰি দিব পাৰোঁ মই এইটো ৰাখি দিলোঁ কাৰণ কি এটা থাকিলে এটা সংখ্যা থাকিলে মাইনাছ মাইনাছ থাকিলে কেঞ্চেল কৰি দিব পাৰা মাইনাছৰ পূৰণ কৰি দিছোঁ বুলি ধৰি ল'ব পাৰা মই 3 হৰণ কৰি দিলোঁ 108ক যাবনে যাব 3 3 গুণ 9 1 গুচি গ'ল 18 হ'ল ন 3 6 গুণ 18 তাৰমানে এই মান কিমান হৈ গ'ল 36 ডিগ্ৰী ঠিক আছে এই মানটো কিমান আছে 36 কণ্ডিশ্যনটো ফুলফিল কৰিছে নাই চোৱা 36ক যদি মই দুগুণ কৰোঁ কিমান পাম 72 ডিগ্ৰী যেটো কি হ'ব সূক্ষ্ম কোণ হয় ঠিক আছে গতিকে মোৰ যদি ধৰি লওক হেৰি মান ওলালে 50 ওলালেহেঁতেন 50 ওলোৱাহেঁতেন কিমান হ'লে 1 দুগুণ কৰিলে কিমান পাই যাওঁ মই 100 হৈ যাব যেটো সূক্ষ্ম কোণ নহয় তাৰমানে এই মানটো মোৰ তেতিয়া ভুল ওলালেহেঁতেন ঠিক আছে গতিকে 36 ওলাইছে ঠিক আছে তাৰমানে এই মানটো কিমান হ'ব আমাৰ 36 ডিগ্ৰী ঠিক আছে 4 নম্বৰটো চোৱা যদি cot tan a equal cot b তেন্তে প্ৰমাণ কৰা যায় a plus b equal 90 ডিগ্ৰী একদম সিম্পল আগৰটো হতে একে আমাৰ tan কিমান a equal কি দিয়া হৈছে cot b গতিকে মই যদি মই কোনকিটা যদি সমান হ'বলগীয়া হয় তেলে আগৰ ত্ৰিকোণমিতিক ৰেশিও কিটা সমান হ'ব লাগিব গতিকে মই কি কৰোঁ cot মই tan টো cot বনাই দিওঁ cot বনাইলে কি লিখিব পাৰোঁ 90 মাইনাছ a বুলি ইয়াৰ পূৰকটো লিখিব পাৰোঁ পাৰিম নে পাৰিম ঠিক আছে ইকুৱেল কি থাকিব আমাৰ cot b ঠিক আছে গতিকে এতিয়া মই এই cot কেনসেল কৰি দিব পাৰোঁ কি থাকিব 90 মাইনাছ a ইকুৱেল b 90 টো এপিনে ৰাখি দিলোঁ এপিনে b আছে ন এটো এপিনে গলে প্লাছত যাব a মানে উল্টাকে লিখিছো মই এটো এপিনে লিখিলো ঘুৰাই পেলাইছো আৰু নহয় ঘুৰি যা কাৰণ কি মোক a plus b টো এপিনে লাগে 90 টো মোৰ হিপিনে লাগে ঠিক আছে গতিকে মই এটো b plus এটোক মই a plus b বুলি লিখিব পাৰোঁ 2 যোগ 3 টোক 3 যোগ 2 বুলি লিখিব পাৰোঁ নহয় জানো একেই কথা গতিকে এটো কি হ'ব 90 ডিগ্ৰী ঠিক আছে এফৰ প্ৰুফ মোৰ প্ৰমাণিত হৈ গ'ল ঠিক আছে আৰু বাকি 3-4টা মান কোৱেশ্চন থাকিলে তে নেক্সট ক্লাছত কৰিম বুলি ভাবিলো আজি খুব গৰম বুজি পাইছা গৰমটো বেছি গতিকে ঠিক আছে আমি তেহলে নেক্সট ক্লাছত আমি এটো আলোচনা কৰিম থ্যাংক ইউ